লগাই চাওক এয়া পনীৰ ফ্ৰাই কৰি আছোঁ এয়া ৰঙা ৰঙা কৰি আছোঁ এই টেমাত দিয়া পনীৰবোৰ অকণমান মোৰ বেয়াই লাগে বৰ সৰু সৰু হেৰিবোৰ সেইটো কাৰণে এতিয়া এইখিনি ফ্ৰাই কৰি আছোঁ পনীৰ আৰু এইকেইটা কি কৰি ল'লোঁ আপোনালোকক কওঁ ৰ'ব আপোনালোকে ভাত খালে নি বাৰু মই এই বনাই আছোঁ কি কৰিব উপায় নাই লাহে ধীৰে বনাই আছোঁ ল'ৰাও পৰীক্ষা আছে পঢ়িব লাগে সেইটো কাৰণে অকণমান দেৰিকৈয়ে বনাওঁ খোৱাও দেৰি হয় আমাৰ এয়া চাওক এইখিনি আদা ৰচুন বিলাহী আৰু হেৰি এইটো এটা প্ৰেছ কৰি ল'লোঁ এয়া মছলা দালচেনি ইলাচি ধনিয়া কি তেজপাত এইখিনি এতিয়া এই তেলতে দিম বুলি লৈছোঁ এইটো এটা ফ্ৰাই কৰি ল'লোঁ এয়া চাওক এয়া চাওক এয়া এতিয়া মই ইয়াত দিলোঁ তেজপাত এখিলা তাৰ ইয়াত দিছোঁ এইডোখৰ কি কওকচোন এইডোখৰ দালচেনি এই দুটা লং আৰু ইয়াত দিছোঁ ইলাচি দুটা এইখিনি ধুনীয়াকৈ ভাজি ল'ম এতিয়া অকণমান ফুটাই লোৱাৰ দৰে এই মানে তেলটো কেলৈ ক'লা বুলি ভাবিছে যে আপোনালোকে এই তেলটো হ'ল মানে মই পনীৰখিনি ফ্ৰাই কৰা তেলতে ভাজিম পেষ্টটো এতিয়া চাওক এয়া মোক মালিকে মাৰি দিলে পনীৰ মানে বিভিন্ন ধৰণৰ জনে বিভিন্ন ভাগে খায় কিন্তু মই এনেকৈ এইটো প্ৰেছ মাৰি লওঁ এইটো এটা প্ৰেছ কৰি দিলে মিক্স হৈ গ'লটো ধুনীয়াকৈ ভাজি ইমান ধুনীয়া চেণ্ট ধুনীয়াকৈ কাজু দি দিলে তাতে লগত 4-5টা কাজু দিলে বৰ ভাল লাগে তেওঁৱে এইবোৰ কৰি থাকে এয়া কাজু দি দিলে এতিয়া চাওক ধুনীয়াকৈ কাজু দিয়াৰ কাৰণে অকণমান বগা হ'ল বিলাহীখিনি কালাৰটো নুঠিলে এয়া দিলোঁ সোৱাদ অনুযায়ী দিলোঁ পিঁয়াজ আপোনালোকে পিঁয়াজ নিমখ দিব সোৱাদ অনুযায়ী দিব তাৰপৰা ইয়াত দিছোঁ হালধি ভাজিছোঁ ধুনীয়াকৈ হৈ আহিছে আৰু পেষ্টটো দিম এতিয়া ৰ'বচোন মছলা এয়া এতিয়া দিছোঁ মছলা গোটেইখিনি লগতে দি দিলোঁ মছলা বিশেষ মছলা দিয়া নাই মিট মছলা দিছোঁ মই আৰু এনেই প্ৰেছত অকণমান ধনিয়া আৰু আজোৱান দিলে মালিকে জিৰাও 4টামান দিলে সেইকাৰণে ইয়াত অকল ৰেড চিলি আৰু মিট মছলা দিলোঁ ধুনীয়াকৈ হৈ আহিলে আপোনালোকে ভাত চাত খালে নি ভাত আজি বৃহস্পতিবাৰ যে আমি মানে অকণমান মাছ মাংস নাখাওঁ আৰু বিশেষ বুলি একো নাই এই সপ্তাহত এদিন মানুহে খাব নালাগে বুলি ভাবিয়ে আমি খোৱা নাই এয়া চাওক অকণমান গৰম পানী দি দিম মই গৰম কৰি থৈছিলোঁ পানী এয়া চাওক অকণমান দিলোঁ এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিম এইটো উতল অহাৰ পাছত এয়া চাওক ইমান ধুনীয়া উতল আহিছে এতিয়া মই ইয়াত চেনি অকণমান দিলোঁ আপোনালোকক দেখাবলৈকে নহ'ল এয়া চাওক এইখিনি পনীৰ দি দিম এতিয়া এয়া পনীৰ দি দিলোঁ এতিয়া হৈ আহিব আৰু এয়া চাওক
পনীৰ খালি বৰ এইখিনি নহয় আকৌ দেই, আপোনালোকে কমেণ্টছত নিলিখিব ইমান অকণমান পনীৰ বোলে। ডাঙৰ টেমা এটা বোলে আনিবলৈ কৈছে, মোক পাছতহে ক'লে এওঁ, ময়ে কৈছোঁ ইমান অকণমান পনীৰ বুলি। তেওঁ ক'লে যে ডাঙৰ টেমা নাপালোঁ, সেইকাৰণে সৰুৱে এটা আনিলোঁ। মই বোলে আজি টাউনলৈ গৈছিলোঁ ওলাই ল'ৰাটোৰ পৰীক্ষাৰ কাৰণে, আপুনি মোকে কোৱা হ'লেও হয়, মই এপোৱামান লৈ আহিলোঁহেঁতেন। মই ঘৰতে বনাব পাৰোঁ, গাখীৰো আছে, সময়ো নহয় কি বাগানত কাম লগাই আছোঁ এইকেইদিন, বাগানৰ মানুহক আলপৈচান ধৰোঁতে সময় যায়গৈ। চব ধুনীয়াকৈ হৈ আহিলে, এতিয়া আমি কি কৰিম, পৰিৱেশন কৰিম, হয় নাই কওকচোন। আপোনালোকে ভিডিঅ'টো চাব আৰু কোনে কেনেকৈ বনায় কমেণ্টছত লিখিবচোন। মই কিন্তু এনেকৈ বনাওঁ, গ্ৰীণ মটৰো নেপালোঁ, কেঁচা মটৰটো দিলে ভাল লাগে, এতিয়া কেঁচা মটৰটো নেপালোঁ, এনেকৈয়ে আজি বনালোঁ। আজি চিম্পুলকৈ বনালোঁ আৰু বেলেগ এদিনা মই ভালকৈ কেনেকৈ কি বস্তু দি বনাওঁ আকৌ এদিন বনালে আপোনালোকক দেখাম বাৰু। চব এতিয়া আমি বাঢ়ি মেলি ল'লোঁ আৰু আমি এতিয়া পৰিৱেশন কৰিম। খাই কেনেকুৱা লাগিলে আপোনালোকক কমেণ্টছত জনাম। আজিলৈ আহোঁ বাই। মোৰ এই সৰু মিনি ব্লগটো আপোনালোকে চাবচোন, কেনে পালে কমেণ্টছত লিখিব আৰু নতুনকৈ চোৱাবোৰে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ বাই, নতুন এটা ভিডিঅ'লৈ আকৌ পুনৰ আপোনালোকৰ আগত উপস্থিত হ'ম।